কেমেৰামেন লৈ যদি আপোনালোকে মিতব্যয়ী হৈছোঁ বুলি দেখাইছে তেনেহ'লে দেশৰ কিন্তু অৰ্থনৈতিক ব্যৱস্থা শুদ্ধ নহয় বা ভাল নহয়। ইমান বেছি দিখাবা কৰাৰ কিবা প্ৰয়োজন আছে জানো? বৰ্তমান সময়ত আমি মিতব্যয়ী হ'বৰ কাৰণে আমি দেখিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে অনুৰোধ জনাইছে, সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুৰোধ জনাইছে। তাৰ পাছতে আমি একাংশ মন্ত্ৰী বিধায়কক দেখিছোঁ য'ত চাইকেল ব্যৱহাৰ কৰিছে, তাৰ পাছতে কিন্তু চাইকেল ব্যৱহাৰ কৰিছে তেওঁলোকৰ চাইকেল ব্যৱহাৰ কৰাটো দেখাবৰ কাৰণে একাংশ আকৌ মোবাইল ব্যৱহাৰ কৰি বাইকত উঠাই দিছে, অৰ্থাৎ কেমেৰামেন লগত লৈ ঘূৰি ফুৰিছে। কেমেৰামেন লৈ যদি আপোনালোকে মিতব্যয়ী হৈছোঁ বুলি দেখাইছে তেনেহ'লে দেশৰ কিন্তু অৰ্থনৈতিক ব্যৱস্থা শুদ্ধ নহয় বা ভাল নহয়। আপোনালোকে যদি প্ৰকৃতাৰ্থত দেশখনৰ এই সংকটময় অৱস্থাটো যদি ইয়াৰ মষিমূৰ কৰিবৰ কাৰণে আপোনালোকে একক প্ৰচেষ্টা লৈছে বা নিজাববীয়াকৈ দেশখনৰ প্ৰতি ভালপোৱা ভাৱ আপোনালোকে দেখাব বিচাৰিছে, তেনেহ'লে আপোনালোকে প্ৰকৃতাৰ্থত চাইকেল ব্যৱহাৰ কৰা, প্ৰকৃতাৰ্থত এই ধৰণে যাওক। কিন্তু আপোনালোকে কেমেৰামেন লৈ শ্ব' অফ কৰিবলৈ, মানুহক দেখাবৰ কাৰণে, ৰাইজক দেখাবৰ কাৰণে আমি প্ৰধানমন্ত্ৰীৰ কথা শুনিয়ে এনেকুৱা কৰিছোঁ বুলি এইবোৰ আপোনালোকে শ্ব' অফ কৰাটো কিন্তু আমাৰ দেশখনৰ কাৰণে ক্ষতিকাৰকহে। আমি সকলো বস্তু সামাজিক মাধ্যমত কেৱল দেখাবৰ কাৰণে নহয়, প্ৰকৃতাৰ্থত কৰিব লাগিব, তেতিয়াহে এই সংকটৰ অৱস্থাত কিন্তু সমস্যাখিনি সমাধান হ'ব। আপোনালোকে সংকটৰ অৱস্থাখিনিতো যদি এনেধৰণৰ নাটক কৰে, এই নাটকবোৰ কিন্তু সকলোৱে ভাল নাপায়। এতিয়া আমি দেখিছোঁ দেশৰ বিভিন্ন প্ৰান্তত নেতা মন্ত্ৰীয়ে এই ধৰণে তেওঁলোকে চাইকেল চলাইছে আৰু লগতে কেমেৰামেনবোৰ লগত দৌৰি ফুৰিব লগা হৈছে। অৰ্থাৎ এইবোৰ এটা সময়ৰ কাৰণে দেখাবা কিয়? তাৰ পাছত তেওঁলোকে আকৌ VIP গাড়ীত ঘূৰি ফুৰিব। এইবোৰ দেখাবা কৰাতকৈ আপোনালোকে প্ৰকৃতাৰ্থত কৰক, জনপ্ৰতিনিধি হিচাপে আপোনালোকে প্ৰকৃতাৰ্থত কৰক, তেতিয়াহে আপোনালোকক ফ'ল' কৰি আমাৰ সাধাৰণ জনতাই কৰিব। কিন্তু তেনেস্থলত আপোনালোকে সেইবোৰ নকৰি আপোনালোকে অকল কেৱল ভিডিঅ'ৰ জৰিয়তে ৰাইজক এটা বিশেষ আপোনালোকে দেখাব বিচাৰিছে, যিটো কিন্তু এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু আপোনালোকে ৰাইজক এনেধৰণে দেখাব বিচাৰিছে যেন আমি কৰিছোঁ প্ৰধানমন্ত্ৰী, অৰ্থাৎ প্ৰধানমন্ত্ৰীজনক আপোনালোকে যেন এটা তেল মাৰিবৰ কাৰণে এইটো কৰিছে, এনেকুৱা অনুৰোধ হৈছে। দেশখনৰ স্বাৰ্থত প্ৰকৃতাৰ্থত আপোনালোকে এইবোৰ কাম কৰক, তেতিয়া আমাৰ ভাল লাগিব আৰু আমাৰো কৰিবলৈ মন যাব। কিন্তু আপোনালোকে কেমেৰামেন লৈ আপোনালোকে গাড়ীত নাই যোৱা, চাইকেল চলাইছোঁ বুলি যদি এইবোৰ দিখাবা কৰি থাকে, তেনেহ'লে এইবোৰ অতি হাস্যকৰ। আৰু এই নেতাসকলৰ পৰা এইবোৰ আচৰণ কিন্তু কোনেও নিবিচাৰে। যিবোৰ এতিয়া হৈ আছে এইবোৰ অত্যন্ত হাস্যকৰ বুলি ক'ব লাগিব। আমি বৰ্তমান সময়ত অসমতো দেখিছোঁ এনেধৰণৰ কামবোৰ প্লিজ নকৰিব। এইবোৰ কাম কৰিলে কিন্তু অত্যন্ত হাঁহি উঠে। আমি এতিয়া দেখিছোঁ কেইটামান ভিডিঅ' আমাৰ দেখিছে, আপোনালোকে নিশ্চয় সামাজিক মাধ্যমত দেখিছেই। আজিকালি কোনো এটা কাম কৰোঁতে আপোনালোকে সামাজিক মাধ্যমত এইবোৰ ওলাই পৰে। কিছুমানে এনেকুৱা দেখাইছে আমি মিতব্যয়ী হৈছোঁ বুলি কৈ দেখাবলৈ গৈ মুখ্যমন্ত্ৰী হওক, প্ৰধানমন্ত্ৰীক তেল মাৰিবলৈ গৈ তেওঁলোকে কৰি দেখাইছে অলপ সময়ৰ কাৰণে। আপোনালোকে চিৰস্থায়ীভাৱে কৰক না, এইকেইদিন যি সংকটৰ অৱস্থা এইখিনি আপোনালোকে কৰক না, তেতিয়া আপোনালোকক মানিব লাগিব। এনেই দেখাবৰ কাৰণে কিবা কৰি জানো লাভ আছে? এইখিনি কথা এটা সময়ত দেখাবৰ কাৰণে কৰিলে বুলিয়ে জনসাধাৰণে কৰিব নোৱাৰে। যে পিয়ৰ যদি আপোনালোকে দেশখনক ভাল পায়, প্ৰকৃতাৰ্থত ভাল পায়, তেনেহ'লে একেবাৰে কৰি দেখাওক। এই সময়খিনি সংকটকালীন সময়খিনি চাইকেল চলাওক, আপোনালোকে একেবাৰে ইন্ধন আপোনালোকে বিনা কাৰণত খৰচ নকৰিব, এনেধৰণৰ কামবোৰ কৰি দেখাওক। তেতিয়াহে আপোনালোকৰ দেশ মাতৃৰ প্ৰতি থকা শ্ৰদ্ধা আমাৰো দেখি ভাল লাগিব, আমাৰো কৰিবলৈ মন যাব। কিন্তু কেমেৰামেন লগত লৈ যদি আপোনালোকে কৰিছোঁ বুলি দেখাবলৈ যায়, এইবোৰ কিন্তু আটাইতকৈ হাস্যকৰ বিষয়। এই ক্ষেত্ৰত আপোনালোকে কি ভাবে জনাবচোন। আমাৰ দেখি মানে আচলতে আচৰিত লাগিছে, সেয়েহে এইদৰে ক'বলৈ বাধ্য হৈছোঁ। ধন্যবাদ।